দেশে উদযাপন কৰিছে ৭৮তম স্বাধীনতা দিৱস। আজিৰ এই বিশেষ দিনটোত বিভিন্ন লোকে মুক্ত মনে ওলাই অহা পৰিলক্ষিত হৈছে। কোনোৱে যদি বাইক ৰেলী কৰিছে, কোনোৱে আকৌ পৰিয়ালৰ সৈতে নিবিড় মুহূৰ্ত কটাইছে। কেৱল ইমানেই নহয়, বিভিন্ন প্ৰকাৰে বিভিন্ন লোকে আজিৰ এই বিশেষ দিনটো উদযাপন কৰিছিল। তেনে এটি সময়তে আলফা স্বাধীনৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি প্ৰকাশ কৰা হ'ল আৰু উক্ত প্ৰেছ বিবৃতি অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 19টাকৈ স্থানত বোমা সংস্থাপিত কৰাৰ কথা উল্লেখ কৰা হৈছে। আৰু ইতিমধ্যে আমি সবিস্তাৰে প্ৰকাশ কৰিছোঁ কোন কোন স্থানত আলফা স্বাধীনে বোমা সংস্থাপিত কৰাৰ প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল। কিন্তু প্ৰশ্ন হয়, অসম আৰক্ষী আৰু চোৰাংচ বাহিনীৰ হাতত কিয় নাছিল আগতীয়া তথ্য? আমি যদি এইখিনি উল্লেখ কৰোঁ, স্বাধীনতা দিৱসক লৈ অসম আৰক্ষী প্ৰশাসন ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছিল। ঠায়ে ঠায়ে দেখা পোৱা গৈছিল নিশ্চিতভাৱে পহৰা ব্যৱস্থা কৰা হৈছিল, কটকটীয়া পহৰা ব্যৱস্থা কৰা হৈছিল, কটকটীয়া তালাচীৰ ব্যৱস্থা কৰা হৈছিল। তাৰ পাছত কিদৰে সংস্থাপিত কৰাৰ সুযোগ পালে আলফা স্বাধীনে বোমা? আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে ইতিমধ্যে এটা স্থানত উদ্ধাৰ হৈছে বোমা জাতীয় কিছু সামগ্ৰী। সেয়া বোমা হয় নে নহয়, সেইবোৰ বিস্ফোৰক সামগ্ৰী হয় নে নহয়, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। নাইবা আলফা স্বাধীনে প্ৰেছ বিবৃতিত প্ৰকাশ কৰাৰ ধৰণে 19টাকৈ স্থানত বোমা সংস্থাপিত কৰা হৈছেনে নাই, নাইবা কেৱল মাত্ৰ সন্ত্ৰাসিত কৰিবৰ বাবে হওক, নাইবা আলফা স্বাধীনৰ নিজৰ যি স্থিতি সেয়া প্ৰকাশ কৰিবৰ বাবে হওক, হয়তো এই প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে। সেয়া সকলো জল পট হ'ব। 19টাকৈ স্থানত বোমা উদ্ধাৰ হয় বা নহয়, নাইবা কি উদ্দেশ্যে আলফা স্বাধীনে এই 19টা স্থানত বোমা সংস্থাপিত কৰাৰ কথা উল্লেখ কৰিছিল, সেয়া সকলো তদন্তত স্পষ্ট হ'ব পৰৱৰ্তী সময়ত। কিন্তু এইখিনি আমি উল্লেখ কৰিব লাগিব, যিহেতু কটকটীয়া তালাচী ব্যৱস্থা কৰা হৈছিল। আপুনি মটৰ চাইকেল লৈ যাওক, নাইবা আপুনি চাৰিচকীয়া বাহনখন লৈ যাওক, আৰক্ষীয়ে কিন্তু তন্নকৈ তালাচী কৰিছিল আপোনাৰ বাহনখন। তাৰ পাছতো কিয় এনে এটি পৰ্যায় পাব লগা হ'ল? কিয় অসম আৰক্ষী আৰু চোৰাংচ বাহিনীৰ হাতত নাছিল কোনো ধৰণৰ তথ্য, যাৰ বাবে প্ৰেছ বিবৃতিত প্ৰকাশ পোৱাৰ পাছতে আৰক্ষী প্ৰশাসন সষ্টম হৈছিল। স্নিফাৰ ডগৰ সহায়ত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত তালাচী কৰা হৈছিল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী চলোৱা হৈছিল, হোম স্কোৱাডৰ জৰিয়তে ব্যৱস্থাৱলী কৰা হৈছিল, অসম আৰক্ষী কটকটীয়া নিৰাপত্তা কৰা হৈছিল, বহু ঠাইত বেৰিকেড লগাই আলফাই উল্লেখ কৰা স্থানসমূহত যাতায়াত কৰাটো বন্ধ কৰি দিয়া হৈছিল। প্ৰশ্ন হয়, কিয় এনে ব্যৱস্থাৱলী? কেইটামান মুহূৰ্তত দেখা পোৱা গৈছিল বাংলাদেশত চৰকাৰৰ পথ পৰিৱৰ্তন হৈছিল। বাংলাদেশত চৰকাৰৰ পথ পৰিৱৰ্তন হোৱাৰ পাছতে এক প্ৰকাৰে কঁকাল বেকা হোৱা আলফা স্বাধীন নামৰ এই নিষিদ্ধ সংগঠনটোৱে মূৰ দাঙি উঠিছে নেকি? নে তেওঁলোকে নিজৰ প্ৰভাৱ দেখুৱাব বিচাৰিছে? এই সকলোবোৰ উত্তৰ পৰৱৰ্তী সময়ত প্ৰকাশ পাব। কিন্তু পুনৰ কৈছোঁ, 25টা বছৰ আগৰ যি বিভীষিকাময় পৰিৱেশ আছিল, স্বাধীনতা দিৱস বুলি ক'লে একাংশ লোকে ঘৰৰ পৰা বাহিৰলৈ নোলোৱা হৈছিল, সেই বিভীষিকাময় পৰিৱেশৰ পুনৰ সৃষ্টি হ'ব নেকি? সেই পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে নেকি আলফা স্বাধীনে? সেয়াও সকলো এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।